19টা আসন থকা বৰপেটা জিলা পৰিষদখন গঠন কৰিবলৈ মেজিক সংখ্যা 10 আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 9টা লাভ কৰিছোঁ আৰু ইউডিএফৰ ফালৰ পৰা 2টা নিৰ্দলীয় এটা বাকি 7টা আমাৰ এজিপি বিজেপি মিলি গতিকে সংখ্যাৰ ফালৰ পৰা আমি বেছি লাভ কৰিছোঁ আৰু আমি বৰপেটা জিলা পৰিষদখন গঠন কৰিম যেহেতু ৰাইজেও বৰপেটা জিলা পৰিষদত কংগ্ৰেছকে বেছি আসন দিছে গতিকে নিশ্চিতভাৱে জিলা পৰিষদখন কংগ্ৰেছ দলে গঠন কৰিব সাধাৰণতে যদি দেখা যায় সংখ্যাগুৰু সংখ্যালঘু বুলি কথা নাই নিৰ্বাচনৰ ফলাফল ওলাই গ'ল আৰু ৰাইজে যি ৰায়দান দিছে ভোটৰ জৰিয়তে তাক আমি মোৰ পাৰ্টি গ্ৰহণ কৰিছোঁ আৰু আহি থকা দিনত ৰাইজ যাতে কংগ্ৰেছ দলৰ পক্ষত আহে ৰাইজে যাতে কংগ্ৰেছ দলক আশীৰ্বাদ দিয়ে ভোটৰ জৰিয়তে তাৰ কাৰণে আমি আমাৰ কাম কৰিব লাগিব আমাৰ সংগঠন আৰু শক্তিশালী কৰিব লাগিব ৰাইজৰ মাজলৈ আমি আৰু যাব লাগিব আৰু নিশ্চিতভাৱে এনেকুৱা নিৰ্বাচনৰ অসমৰ ভুৰঞ্জীত যদি আপুনি দেখে বা পাৰ হৈ যোৱা নিৰ্বাচনসমূহ যদি আপুনি অধ্যয়ন কৰে এনেকুৱা কথা নহয় যে এটা নিৰ্বাচন ফলাফল বেয়া হ'লেও পিছৰ নিৰ্বাচনো ফলাফল বেয়া হৈ থাকিব যদি তেনেকুৱাই হ'লহেঁতেন 2011ত কংগ্ৰেছ দলে আমি অসমত যেটো 64 মেজিক নাম্বাৰ চৰকাৰ গঠন কৰিব লাগে তাতকৈ বহু বেছি বিধায়ক নিৰ্বাচিত হৈছিল বা কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল সেই একেখন অসম ৰাজ্যৰ সন্মানীয় ভোটাৰে 2016 চনত বিজেপি আৰু এজিপি দলক তেওঁলোকে নিৰ্বাচিত কৰিলে গতিকে কথাটো হৈছে যে ৰাইজৰ ওপৰত সকলো সিদ্ধান্ত হয় এটা নিৰ্বাচনে আন এটা নিৰ্বাচনৰ ওপৰত বৰ বেছি প্ৰভাৱ পেলাব নোৱাৰে আৰু গোটেইখিনি প্ৰভাৱ পেলায় ৰাইজৰ ওপৰত ৰাইজে কিমান সন্তুষ্ট কিমান অসন্তুষ্ট তাৰ ওপৰত প্ৰভাৱ পেলায় আৰু মই ভাবোঁ এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ লগত আপুনি কৰবাত 10% 5% কিবা এটা মিল থাকিব পাৰে কিন্তু তাৰ বেছিভাগে অমিল হ'ব ৰাইজে পঞ্চায়ত নিৰ্বাচনত এটা দৃষ্টিভংগীৰে প্ৰাৰ্থী পছন্দ কৰে দল পছন্দ কৰে তো বিধানসভাৰ কথাটো অলপ বেলেগ সুকীয়া বিধানসভাত এই ৰাজ্য চৰকাৰখনৰ বিজেপি চৰকাৰৰ 10 বছৰৰ হিচাপ নিকাচ অসমৰ ৰাইজে কৰিব 10 বছৰৰ হিচাপ নিকাচ কৰাৰ পিছতে 26ত ৰাইজে ভোট দিব 10 বছৰৰ হিচাপ নিকাচৰ পৰীক্ষাত বিজেপি এজেপিয়ে কিমান মাৰ্ক ৰাইজৰ পৰা পায় তাৰ ওপৰতে ভোট দিব আৰু আমি যদি গোটেইখিনি আমিয়ে পৰ্যালোচনা কৰোঁ যে 2016 চনৰ পৰা আজিৰ তাৰিখ পৰ্যন্ত বিজেপি আৰু এজেপি দলে বা চৰকাৰে যিমান কথা অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল সেই হিচাপে ৰাইজৰ আদালততো মাৰ্ক নাপায় গতিকে 26ত নিশ্চিতভাৱে এজেপি বিজেপিক অসমৰ ৰাইজে ভোট নিদিয়ে কংগ্ৰেছৰ নেতৃত্বতে 26ত চৰকাৰ গঠন হ'ব প্ৰতিটো ৰাজনৈতিক দলে 100% জয়ী হোৱাটো বিচাৰে ময়ো বিচাৰোঁ আন সকলেও বিচাৰে গতিকে নিশ্চিতভাৱে তাৰ পৰ্যালোচনা কৰা হ'ব মই আকৌ কৈছোঁ ৰাইজৰ ৰায় আমি মোৰ পাৰ্টি গ্ৰহণ কৰিছোঁ আহি থকা সময়ত ৰাইজৰ ৰায় যাতে আমাৰ পক্ষত আহে তাৰ কাৰণে আমি আমাৰ দলৰ হৈ সকলো আমাৰ নেতাকৰ্মী আমি কাম কৰিম কংগ্ৰেছ দলেতো পোষকতা কৰে যে বিজেপিক বেয়া পোৱা মানে বিজেপিৰ কাম কাজ বিজেপিৰ নীতি আদৰ্শক যিসকলে বিশ্বাসী নহয় বিজেপি বিৰোধী ধৰ্ম নিৰপেক্ষ শক্তিক লৈ 26ত কংগ্ৰেছে নিৰ্বাচন খেলাৰ মন আছে আৰু সেই বিজেপিৰ যেটো বিৰোধী যিসমূহ ৰাজনৈতিক দল আৰু ধৰ্ম নিৰপেক্ষ চৰিত্ৰ যিসকলৰ আছে তেওঁলোকে যদি কংগ্ৰেছৰ লগত একেলগে বহি কেৱল কথাত নহয় কামৰ জৰিয়তে মনৰ জৰিয়তে আন্তৰিকতাৰে কাম কৰিব বিচাৰে কংগ্ৰেছৰ দুৱাৰ সকলো সময়ত খোলা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ